ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মই আজি 2.3 2 নম্বৰৰ কিতাপ 2 নম্বৰতে কি আছে যে প্ৰথম বহুপদৰে হৰণ কৰি প্ৰথম বহুপদটো দ্বিতীয় বহুপদৰ উৎপাদক হয় নে পৰীক্ষা কৰা। উৎপাদক যদি হ'ব লাগে আমিতো আগৰ যিটো 1 নম্বৰত কৰিছোঁ হৰণ কৰা, তাৰমানে যদি ভাগশেষ শূন্য হ'লে তেনেহ'লে উৎপাদক হয়, আৰু যদি ভাগশেষ শূন্য হ'লে তেতিয়া কিন্তু উৎপাদক নহয়। গতিকে চোৱা এতিয়া আমি ভাগশেষ হয়নে নহয় বা উৎপাদক হয়নে নহয় আমি চেক কৰিম। যদি ভাগশেষ শূন্য হ'লে উৎপাদক হ'ব, আৰু যদি শূন্য নোলায় উৎপাদক নহয়। 2ৰ 1 নম্বৰটো কি আছে আমাৰ t² - 3 2t⁴ প্লাছ 3t³ মাইনাছ 2t² মাইনাছ 9t মাইনাছ 12। গতিকে ইয়াত আমাৰ কি হ'ব 2t⁴ প্লাছ 3t³ মাইনাছ 2t² মাইনাছ 9t মাইনাছ 12। গতিকে ইয়াত t² মাইনাছ 3 হৰণ কৰাটো আগৰ ভিডিঅ'টোত মই কৈছোঁ কেনেকৈ হৰণ কৰিব লাগে গোটেইখিনি। গতিকে আমি ভালকৈ হেৰি কৰি দিম k² 2t² 2t⁴ মাইনাছে কৈছে মাইনাছ 6t², ঠিক আছে, প্লাছ 3t³ প্লাছ 4t² মাইনাছ 9t মাইনাছ 12 প্লাছে প্লাছে প্লাছ 3t² দি 3t³ কেইবাৰ যাব আমাৰ 3t বাৰ 3t³ মাইনাছে প্লাছে মাইনাছ 9t আমাৰ কি হ'ব এইটো 4t² মাইনাছ 12 প্লাছে প্লাছে প্লাছ t² দি 4t² কেইবাৰ হ'ব 4t² মাইনাছে প্লাছে মাইনাছ 12, ঠিক আছে। এতিয়া আমি শূন্য পালোঁ না নাই? যদি ভাগশেষ শূন্য পাওঁ দেখি উৎপাদক হয়, আৰু যদি ভাগশেষ শূন্য নাপাওঁ উৎপাদক নহয়। শূন্য পালোঁ যিহেতু এতেকে t² মাইনাছ 3 2t⁴ প্লাছ 3t³ মাইনাছ 2t² মাইনাছ 9t মাইনাছ 12 এটা উৎপাদক হয়, এটা উৎপাদক হ'ব। তোমালোক বুজি পাইছা নহয়? যদি কেতিয়াবা আমাৰ MCQ হৈ যাব পাৰে, ছাত্ৰীয়ে হেৰি দিব তলৰ কোনটো উৎপাদক হয়, তলৰ কোনটো বহুপদ বা ছাত্ৰী অপশ্যন দিয়াৰ পিছত গমেই পাব নহয়, তেতিয়া চাব লাগিব আমি। তোমালোকে বুজি পাইছা নহয়? উৎপাদক হ'ব লাগিলে কি হ'ব যে আমাৰ ভাগশেষ শূন্য হ'বই লাগিব। তাৰপিছত 2 নম্বৰটো চোৱা x² প্লাছ 3x প্লাছ 1 3x⁴ প্লাছ 5x³ মাইনাছ 7x² প্লাছ 2x প্লাছ 2। এতিয়া হৰণটো আমাৰ একে নিয়মৰে হৰণ, তাত কোনো ভেজাল নাই। হৰণটো কৰাৰ পিছত খালি উৎপাদকটো ভাগশেষটো চাবা 3x⁴ প্লাছ 5x³ মাইনাছ 7x² প্লাছ 2x প্লাছ 2 x² প্লাছ 3x প্লাছ 1। x² 3x⁴ কেইবাৰ 3x² বাৰ 3x⁴ প্লাছে প্লাছে প্লাছ 9x³ প্লাছে প্লাছে প্লাছ 3x², এইটো মাইনাছ হ'ল, এইটো এটা মাইনাছ। গতিকে আমাৰ এটাৰ আগত আছে প্লাছ, এটাৰ আগত আছে মাইনাছ। ডাঙৰটোৰ আগত মাইনাছ চিন হ'ল, গতিকে মাইনাছ হ'ব। 9ৰ পৰা 5 গ'লে 4x³। ইয়াত আমাৰ 7ৰ আগতো মাইনাছ, 3ৰ আগতো মাইনাছ হ'ল, এতিয়া মাইনাছে হ'ব, হৈ কিনে এই দুটা প্লাছ 10x², প্লাছ 2x প্লাছ 2 মাইনাছে প্লাছে মাইনাছ x² মাইনাছ 4x³ কেইবাৰ মাইনাছ 4x বাৰ মাইনাছ 4x³ প্লাছে মাইনাছে মাইনাছ 4 3 গুণ 12x² মাইনাছে প্লাছে মাইনাছ 4x। তেতিয়া আমাৰ এইটো প্লাছ হ'ল, এইটো এটা প্লাছ হ'ল। ডাঙৰটোৰ লগত প্লাছ চিন আছে, গতিকে প্লাছে হ'ব। 12ৰ পৰা 10 গ'লে 2x²।
প্লাস 2x এটু প্লাস 4x হল প্লাস 6x প্লাস 2 প্লাসে প্লাসে প্লাস x স্কয়ারে 2x স্কয়ার কে বার দুই বার 2x স্কয়ার প্লাসে প্লাসে প্লাস 6x প্লাসে প্লাসে প্লাস 2 তো এইটো আমার উৎপাদক হয় তে আমার 0 হল না না যদি 0 হলে আমার উৎপাদক হবে না না এটাকে x square plus 3x plus 1 3x to the power 4 plus 5x cube minus 7x square plus 2x plus 2 এটা উৎপাদক হয় এটা উৎপাদক হয় তোমার সহজ হয় না নহয় তো তোমালোকে ভালকে যদি কৰা প্ৰ্যাকটিছ কৰিব লাগিব গণিতত নম্বৰ পাব লাগে আলে বা গণিত জানবৰ কাৰণে প্ৰ্যাকটিছটো মেইন বিনা প্ৰ্যাকটিছে কিন্তু অংক কেতিয়াও নহয় প্ৰ্যাকটিছ কৰিব লাগিব আৰু মিনিমাম ডেইলি 1.5 ঘণ্টামান অংক কৰিব লাগিব তোমালোকে এবাৰ 3 নম্বৰটো চোৱা 3 নম্বৰটো কি আছে আমাৰ x cube minus 3x plus 1 x to the power 5 minus 4x cube plus x square plus 3x plus 1 আমি এটি দিয়ে হরণ করব এতিয়া x to the power 5 আইয়াত x to the power 4 না আমি বনাই লও 0x to the power 4 minus 4x cube plus x square plus 3x plus 1 x cube minus 3x plus 1 the x cube di x to the power 5 के बार x square बार the x to the power 5 minus a plus a minus 3x cube কাটল যাব ইয়াত তলত plus a plus x square এটু প্লাস হ'ব এটু হল মাইনাস ইয়া দুটো কাটাই গল দেখুন একে একে আছে ইয়াত ডাঙৰটো মাইনাস হল the x cube plus 3x plus 1 minus a plus a minus x cube रे x cube के बार एक बार x cube minus a plus 3x minus a plus a minus 1 এই দুটো বড় কাটা গেল ই প্লাস ও ইয়াত দম কাটা লাগিল ইয়াত কি হ'ব 2 হ'ব এবাৰ তুমি ভাগে শূন্য না পালো যদি আমি শূন্য না পাও তেনেলে কি হ'ব কি উৎপাদক নহয় এতেকে x cube minus 3x square plus 1 x to the power 5 minus 4x cube plus x square plus 3x plus 1 or এটা উৎপাদক নহয় এটা উৎপাদক নহয় ঠিক আছে বুজি পাইছা না তোমালোকে এইটো নেক্সট মোক কমেন্টত জনাবা কিন্তু যে তোমালোকে বুজি পাইছা না নাই আৰু বুজি পালে মোৰ ভাল লাগিব ঠিক আছে আমি নেক্সট ভিডিওত বাৰু মই নেক্সট 3 নম্বৰ 4 নম্বৰ হেনেকে দি দিম ওকে